ওয়েস্ট কাৰ্বি আংলঙৰ নেতা যুৱ নেতা হিচাপে গৌৰৱ গগৈ ডাঙৰীয়া আমি এই কাৰ্বি আংলং প্ৰৱেশ কৰাটো আমি এগেইনষ্ট কৰিছো, প্ৰটেষ্ট কৰিছো। কাৰণ কি তেওঁ এজন মানে কাৰ্বি আংলং তথা অসমৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ বিৰোধী এটা নেতা আছে। কাৰ্বি আংলঙৰ উন্নয়নৰ বিৰোধ নেতা আছে। কাৰ্বি আংলঙৰ অশান্তি সৃষ্টি কৰা নেতা আছে। আৰু তেওঁলোকে আমি একতা থাকা যোনটো মানে এন্টি মানে ইউনিটি, এন্টি পিচ আৰু এন্টি উন্নয়ন এই নেতা আমাক নালাগে। গতিকে কাৰ্বি আংলঙত আমি প্ৰৱেশ কৰিব নিদিম। গতিকে কাৰণ কি মানে তেওঁ মানে কাৰ্বি আংলঙৰ উন্নয়নটো নিবিচাৰে। কাৰ্বি বা ST সকলৰ বিশেষকৈ ট্ৰাইবেল সকলৰ উন্নতি তেওঁলোকে নিবিচাৰে। তেওঁলোকে যোৱা 15 বছৰ তেখেতৰ যোনটো পুতেক গৌৰৱ গগৈজী তেওঁৰ শাসনতে কাৰ্বি আংলঙত কি দিছে আমাক কাৰ্বি আৰু কুকি সংঘাত, কাৰ্বি আৰু ডিমাচা সংঘাত, কাৰ্বি আৰু অন্য জাতিৰ মাজতে সংঘাত তেনেকুৱা কৰাই আমাক সদায় পিছ পেলাব বিচাৰি থাকে। গতিকে এনেকুৱা নেতা আমাক নালাগে। যে আৰু লগতে যে কংগ্ৰেছৰ যোনটো নীতি আদৰ্শ, কংগ্ৰেছৰ যোনটো এম এণ্ড অবজেক্ট, তেওঁলোকে যে বিদেশৰ পৰা ফাণ্ডিং আনি ইয়াতে নানা ধৰণৰ অশান্তি সৃষ্টি কৰি তেওঁ মানে শাসনত আহিব বিচাৰে। কিন্তু আমি এইটো কেতিয়াও আহিব নিদিম। আমি কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং যোৱা চামে ওলাইছে, আমি ইয়াত প্ৰায় মানে শিক্ষিত ল'ৰাবিলাক ওলাই আহিছো। লগতে আৰু আমাৰ কাৰ্বি আংলঙত অসমত যোনটো ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী মানে জাগিৰোডত আমাৰ চৰকাৰে মানে ইষ্টাব্লিছ কৰিবলৈ গৈ আছে, তেওঁৰ বিৰুদ্ধে আমাৰ মালিক অৰ্জুন খৰ্গে যোনটো ল'ৰা, যে কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ ল'ৰা যোনটো প্ৰিয়াংক খৰ্গে, তেওঁ যে অসম আৰু আমাৰ গুজৰাটৰ কথা কৈছে, তাত কি আছে বুলি কৈছে। আমি আছো, আমি শিক্ষিত ল'ৰাবিলাক আছো ইয়াত আমাৰ অসমতো। আজি কিয় তেওঁ আমাৰ ইনচাল্ট কৰিব লাগে। গতিকে এই কংগ্ৰেছৰ নীতি আমি ভাল নাপাওঁ। কংগ্ৰেছৰ যোনটো মানে আদৰ্শ আমি ভাল নাপাওঁ। কংগ্ৰেছৰ যোনটো কি কয় আমাৰ এন্টি ডেভেলপমেণ্ট তেনেকুৱা ভাল নাপাওঁ। গৌৰৱ গগৈ যে ইয়াত আহি পেলাই যে শান্তি দেখিব নোৱাৰে, যে ইয়াত আহি পেলাই উন্নয়ন দেখিব নোৱাৰে, আৰু ইয়াত আহি পেলাই আমি বৰ্তমান বিজেপি চৰকাৰে একতা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত আমি একে মিলি জুলি থাকি আছো। এই মানে কংগ্ৰেছে নিবিচাৰে। গতিকে এই নিবিচাৰা মানুহ, শান্তি নিবিচাৰা মানুহ বা তেনেকুৱা নেতা আমাক নালাগে। সেইটো কাৰণে আমি তীব্ৰ বাটাৰে গৌৰৱ গগৈ ডাঙৰীয়া মানে আমি মানে গৰিহণা দিছো যে আপুনি কাৰ্বি আংলং অহা অধিকাৰ নাই, ৱেষ্ট কাৰ্বি আংলং অহা অধিকাৰ নাই। কাৰণ যোৱা 15 বছৰ তেখেতৰ দেউতা শাসনতো আমি দেখা পালো। গতিকে আমাক লাগে আমাৰ বিজেপি চৰকাৰ, আমাৰ ডক্টৰ তুলিৰামৰ চৰকাৰ, আমাৰ ডক্টৰ হিমন্ত বিশ্ব চৰকাৰ, লগতে আমাৰ প্ৰধানমন্ত্ৰী চৰকাৰ। গতিকে আৰু আপোনালোকে দেখি পাই আছে, আপোনালোকৰ চেনেলৰ জৰিয়তে দেখা পাই আছে, অসমত নানা ধৰণৰ আপোনালোকৰ নিউজ চেনেলৰ পৰা আপোনালোকে দেখা পাই আছে যে ইলেকশ্যন, এছেম্বলি ইলেকশ্যনৰ পিছত তেওঁ যে জেলত খাটিব, তেতিয়া আপোনালোকে দেখা পাই যাওক। আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে এতিয়া মানে ইলেকশ্যনৰ ষড়যন্ত্ৰ যে কৰি আছে, ইলেকশ্যনৰ পিছত যে তেওঁলোকে মানে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই জেলত ভাত খাবই লাগিব এদিন। তেওঁ মানে কি আপোনালোকে জানে যে তেখেতৰ ঘৈণীয়েক যে পাকিস্তানী এজেঞ্চি, পাকিস্তানীৰ পৰা বোলে কি কয় আপোনাৰ NGO জৰিয়তে ফাণ্ডিং লৈ আহে। আকৌ তেখেতৰ মিছেছ, তেখেতৰ পত্নী, তেখেতৰ পত্নীটো আপোনালোকে জানে বোলে বৰ্তমানলৈকেও মানে অসমৰ মানে ইণ্ডিয়ান চিটিজেন এতিয়ালৈকে লোৱা নাই। ঠিক তেনেকৈ তেখেতৰ পুত্ৰবিলাকৰো বোলে বিদেশীয়ে বৰ্তমান হৈ আছে। ঠিক তেনেকৈ বাংলাদেশী পৰা টকা আনিব, নানা ধৰণৰ ষড়যন্ত্ৰ কৰিব। ইয়াত প্ৰৱেশ কৰিলে মানে আমাৰ বৰবাদ হৈ যাব, কাৰ্বি আংলং আৰু অসমৰ বৰবাদ হৈ যাব। গতিকে আমি কোনো পৰ্যায়ত প্ৰৱেশ কৰিব নিদিওঁ। সেইটোৱে মানে আপোনালোকৰ জৰিয়তে গৰিহণা দিছো। গতিকে গৌৰৱ গগৈ মুৰ্দাবাদ।